আজি আমি লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ সমাধান লগতে গাণিতিক পদ্ধতি অৰ্থাৎ লেখৰ যোগেদি বা গ্ৰাফৰ যোগেদি আৰু গাণিতিক পদ্ধতিৰে আমি কেনেকৈ গতিৰ সমীকৰণ সমাধান কৰিব পাৰোঁ। এটা কৈছে যে বস্তু এটাই সৰলৰেখা এডালেদি সুষম ত্বৰণেৰে গতি কৰিলে কেইটামান সমীকৰণৰ যোগেদি গতিৰ কালত তাৰ বেগ আৰু ত্বৰণৰ সম্বন্ধ এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত সি অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব পাৰি। তাৰমানে যেতিয়া বস্তুটোৱে সুষম ত্বৰণেৰে গতি কৰে তেতিয়া বেগ ত্বৰণৰ মাজৰ সম্বন্ধ আৰু নিৰ্দিষ্ট সময়ৰ পিছত সি যি দূৰত্ব অতিক্ৰম কৰিব এই গোটেইকেইটা লৈ পিনি আমি কেইটামান সূত্ৰ নিৰ্ণয় কৰিব পাৰোঁ বা কেইটামান সমীকৰণ গঠন কৰিব পাৰোঁ। এই সমীকৰণকেইটাক গতি বিষয়ক সমীকৰণ বুলি কোৱা হয়। গতি বিষয়ক এই সমীকৰণ হৈছে তিনিটা। প্ৰথমটো হৈছে ভি ইকুৱেল ইউ প্লাছ এ টি, 2 নম্বৰ হৈছে এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ আৰু তৃতীয়টো হৈছে 2as সমান ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ। ইয়াত বস্তুটোৰ প্ৰাৰম্ভিক বেগ বুজাব ইউ এ, টি এ বুজাব সময়, এ বুজাব সুষম ত্বৰণ, ভি এ বুজাব অন্তিম বেগ আৰু এছ এ বুজাব দূৰত্ব। ইয়াৰে প্ৰথম যিটো সূত্ৰ সেই সূত্ৰটো কোৱা হয় বেগ সময়ৰ সম্পৰ্কৰ সমীকৰণ। বেগ আৰু সময় অৰ্থাৎ ভি ইকুৱেল ইউ প্লাছ এ টি, এইটো যিটো সূত্ৰ এই সূত্ৰটো যদি আমি চাওঁ ভিউ হৈছে বেগ, ইউ হৈছে বেগ, এ হৈছে ত্বৰণ, টি হৈছে সময় অৰ্থাৎ এইটো হৈছে বেগ আৰু সময় সম্পৰ্কিত সমীকৰণ। এই সমীকৰণটোৰ প্ৰথম আমি লৈখিক প্ৰকাশটো চাম। যে লৈখিক প্ৰকাশত কৈছে যে ধৰি লোৱা হ'ল কোনো এটা বস্তুৱে ইউ প্ৰাৰম্ভিক বেগেৰে গতি কৰিছে আৰু টি সময়ৰ মূৰত সি ভি অন্তিম বেগ লাভ কৰিলে আৰু সি অতিক্ৰম কৰা দূৰত্ব হ'ল এছ আৰু এই দূৰত্ব অতিক্ৰম কৰোঁতে সি এ ত্বৰণ সৃষ্টি কৰিলে। এতিয়া এই কথাখিনি লেখত প্ৰকাশ কৰিবৰ কাৰণে আমি এটা লেখচিত্ৰ অংকন কৰি লৈছোঁ। এই লেখচিত্ৰটো হ'ল কেনেকৈ যে আমি এডাল এক্স অক্ষ আৰু ৱাই অক্ষ ল'লোঁ। এই এক্স আৰু ৱাই অক্ষত আমি কেইটামান চিত্ৰ অংকন কৰিলোঁ। এই চিত্ৰটো অংকন কৰাৰ ক্ষেত্ৰত আমি চালোঁ যে ইয়াত যিটো আমি চিত্ৰ অংকন কৰিছোঁ তাত আমি কি কি ৰাখিছোঁ, এটা ৰাখিছোঁ এ বিন্দু, এটা ৰাখিছোঁ অ' বিন্দু, এটা ৰাখিছোঁ চি বিন্দু, এটা ৰাখিছোঁ ডি বিন্দু আৰু এটা ৰাখিছোঁ বি বিন্দু। অৰ্থাৎ এই গোটেই ছবিটোৰ বেলিকা যদি আমি চাবলৈ যাওঁ অ' পৰা চি হৈছে সময়, যিহেতু এক্স অক্ষডালে আমি কৈ আছিলোঁ যে সময় বুজায় আৰু ৱাই অক্ষডালে বেগ বুজায়, গতিকে এইডাল হৈছে সময় অক্ষ অৰ্থাৎ অ' চি হৈছে এই চিত্ৰটোৰ কাৰণে সময়, অ' এ হৈছে এই চিত্ৰটোৰ কাৰণে প্ৰাৰম্ভিক বেগ অৰ্থাৎ প্ৰথম অৱস্থাত অ' মানে হৈছে অৰিজিন পইণ্ট অৰ্থাৎ আৰম্ভণি অৰ্থাৎ শূন্য বুলি ক'ব পাৰোঁ আমি। এই শূন্য স্থানত যিহেতু বস্তুটোৰ বেগ সদায় প্ৰাৰম্ভিক থাকে গতিকে ইয়াক ইউ বুলি ধৰা হ'ল। নিৰ্দিষ্ট সময়ৰ মূৰত অ'ৰ পৰা চিলৈ যেতিয়া আহি পালে এটা নিৰ্দিষ্ট সময় অৰ্থাৎ এই গোটেই কথাটো হৈছে কি এই চিত্ৰটো আমি কেনেকৈ অংকন কৰিছোঁ সেই বস্তুটো বুজাবৰ কাৰণেহে মই এই চিত্ৰটোৰ ওপৰত অলপ বুজাই দিছোঁ যে অ' যিহেতু অৰিজিন পইণ্ট বা আৰম্ভণি বিন্দু গতিকে তাত প্ৰাৰম্ভিক বেগ সদায় ইউৱে আছিলে, কিন্তু অ'ৰ পৰা চিলৈ যেতিয়া আহি পালে তেতিয়া সি যিখিনি সময় অতিক্ৰম কৰিলে টি সময়ত ইয়াৰ বেগটো ইউৰ পৰা বৃদ্ধি পালে আৰু কি হ'লে বৃদ্ধি পালে সি ভিলৈ বৃদ্ধি পালে বুলি কৈছে, ইউৰ পৰা ভিলৈ বৃদ্ধি পালে। এতিয়া আমি যদি চাওঁ এই ইউৰ পৰা ভিলৈ যেতিয়া সি বেগটো বৃদ্ধি পালে তেতিয়া আমি এই অংশতকৈ এই অংশটো কিছু ডাঙৰকৈ ৰাখিছোঁ। ডাঙৰকৈ ৰখাৰ মূল কাৰণটো হৈছে কি এই অংশটোতো এই লেখখনৰ মতে এই অ'ৰ পৰা এলৈ যিটো দূৰত্ব সেই দূৰত্বটো প্ৰাৰম্ভিক ইউৰ দূৰত্বই হৈ আছে, কিন্তু আমি কৈছোঁ যে সি ভি বেগ লাভ কৰিলে অৰ্থাৎ ভি অন্তিম বেগ লাভ কৰিলে গতিকে সেই ইউতকৈ বাঢ়ি যোৱাখিনিৰ ফলত মুঠ যিখিনি হ'ল এই ইউ আৰু এই বাঢ়ি যোৱা অংশটো লগ লাগিহে ভি বেগটো বা ভি অন্তিম বেগটো লাভ কৰিলে। এতিয়া চিত্ৰটো বেলিকা দেখা পোৱা গ'ল যে এই চিত্ৰটো যিটো বি ডি অংশ হৈছে সেই বি ডি অংশটো আমাক কি বুজাইছে যে অ'ৰ পৰা এলৈ যদি ইউ হয় ডিৰ পৰা চিলৈ তেতিয়া ইউ হ'ব, কিন্তু ডিৰ পৰা বিলৈ যিকণ বাঢ়িছে অতিৰিক্ত সেই বৃদ্ধিকণতে কি সোমাই আছে এই গোটেই যিটো ভি আছিলে অৰ্থাৎ বিৰ পৰা চিলৈ যিটো আমি ভি বুলি ধৰিছিলোঁ সেই ভিৰ মাজত চি ডি সোমাই আছিলে অৰ্থাৎ ইউটো সোমাই আছিলে, গতিকে বি ডিডোখৰ হৈছে এই গোটেই ডাঙৰ ভিটোৰ পৰা এই চি ডিডোখৰ আঁতৰাৰ ফলত যিডোখৰ থাকিলে, যিহেতু চি ডি হৈছে ইউ গতিকে বি ডিৰ ভেলু হ'ব ভি মাইনাছ ইউ বুলি কৈছে। এতিয়া এই চিত্ৰটোৰ পৰা আমি অ' এটো পালোঁ ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ, আকৌ বি চি এই বি চিডাল পালোঁ আমি কি ভি পালোঁ, বি ডি এই বি ডিটোকে পালোঁ আমি ভি মাইনাছ ইউ। আকৌ কৈছোঁ যে বি ডিটোকে ভি মাইনাছ ইউ কেলৈ পালোঁ কাৰণ এইডোখৰ পৰা এইডোখৰলৈকে যদি প্ৰাৰম্ভিক হয় তেন্তে তাতকৈ বৃদ্ধি কৰিব লাগিব, বৃদ্ধি কৰাৰ ফলত সেয়া অন্তিম হ'ল।
এই অন্তিম কৰিবলৈ যাওঁতে প্ৰাৰম্ভিকৰ যিখিনি মান সেই মানখিনি মূল ভিটোৰ পৰা আঁতৰাই দিয়াৰ ফলত যিডোখৰ থাকিলে সেইডোখৰে হৈছে ভি ডি সেইকাৰণে তাৰ মানটো ভি মাইনাছ ইউ বুলি কোৱা হৈছে আৰু অ' চি হৈছে এক্স অক্ষ যাক আমি টিৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ এতিয়া আমি জানো যে ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ যাক আমি সময়েৰে হৰণ কৰিব লাগে এতিয়া ত্বৰণক যদি আমি এ আখৰে ৰিপ্ৰেজেণ্ট কৰোঁ যিটো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ত্বৰণক এৰে বুজোৱা হৈছে যিহেতু ত্বৰণ মানে এচিলেৰেশ্যন গতিকে বেগৰ পৰিৱৰ্তনৰ হাৰ বুলি ক'লে আমি কি ক'ম অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগৰ বিয়োগফল অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগৰ বিয়োগফল যাক আমি সময়েৰে হৰণ কৰিম উক্ত ছবিটোৰ বেলিকা অন্তিম বেগ আছিলে বিৰ পৰা চি দূৰত্ব অৰ্থাৎ বি চি গতিকে অন্তিম বেগৰ জেগাত আমি অন্তিম বেগৰ যিটো ভেলু বি চি বহাই দিলোঁ প্ৰাৰম্ভিক বেগ আছিলে অ' এ গতিকে প্ৰাৰম্ভিক বেগৰ জেগাত প্ৰাৰম্ভিক বেগৰ মান অ' এ বহাই দিলোঁ আৰু সময়টো যিহেতু আমি কৈছিলোঁ যে অ' চি গতিকে আমি সময়ৰ জেগাত অ' চি বহালোঁ এতিয়া এই বি চিডালৰ পৰা যদিহে এই অ' এডালক আকৌ এইফালে ৰিপ্ৰেজেণ্ট কৰিছে ডি চিডালে তাৰমানে অ' এ আৰু ডি চি সমান গতিকে এই অ' এডালক ৰিপ্ৰেজেণ্ট কৰা ডি চিটোক যদি বি চিৰ পৰা কমাই দিওঁ তেতিয়াহ'লে কোনটো অংশ থাকি যায় আমাৰ বি ডি অংশ থাকি যায় গতিকে বি চিৰ পৰা অ' এ বিয়োগ কৰাৰ ফলত আমি কি পাম বি ডি অংশ লাভ কৰিম আকৌ বি ডি মানে কি হয় ভি মাইনাছ ইউ গতিকে বি ডিৰ জেগাত এইবাৰ পোনে পোনে আমি বি ডিৰ ভেলুটো বহাই দিলোঁ ভি মাইনাছ ইউ আৰু অ' চিৰ জেগাত অ' চিৰ যিটো মান আমি টি ধৰিছিলোঁ সেই টিটোক বহাই দিলোঁ এতিয়া এই টিটো এইফালে হৰণ হৈ আছে ই যদি এইফালে যাবগৈ ই বজ্ৰপূৰণ হৈ যাব তেতিয়া এ টি ইকুৱেল টু ভি মাইনাছ ইউ হ'ব এতিয়া এই ইউটো যিহেতু বিয়োগত আছে তাক এইফালে নিলে সি যোগত গুচি যাব ফলত এ টি প্লাছ ইউ ইকুৱেল টু ভি পাম অৰ্থাৎ ভি ইকুৱেল টু ইউ প্লাছ এ টি বুলিও আমি ক'ব পাওঁ এইটো হৈছে লৈখিকভাৱে ভি ইকুৱেল ইউ টিৰ প্ৰমাণ এতিয়া সেই একেটা প্ৰমাণকে যদি আমি গাণিতিক ৰূপত কৰোঁ তেতিয়াহ'লে আমি পাম ভি ইকুৱেল ইউ প্লাছ এ টি কেনেকৈ কৰিম যে এ স্থানৰ পৰা মানুহজনে বি স্থানলৈ গতি কৰিছিলে এ স্থানত আৰম্ভণি বেগ ইউ আছিলে আৰু বি স্থানত অন্তিম বেগ ভি গোটেই যাত্ৰাটোত অতিক্ৰম কৰা দূৰত্ব এছ সময় টি আৰু ত্বৰণ এ এতিয়া ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনক সময়েৰে কৰা হৰণ বা বেগৰ পৰিৱৰ্তনৰ হাৰ এ ইকুৱেল টু অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক বেগ যাক সময়েৰে হৰণ কৰিছোঁ অন্তিম বেগক আমি ভিৰে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু প্ৰাৰম্ভিকক ইউৰে সময়ক টিৰে গতিকে এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি এতিয়া এই টিটোক এইফালে যেতিয়া আমি পঠিয়াম সি পুনৰ বজ্ৰপূৰণ হ'ব এ টি ইকুৱেল টু ভি মাইনাছ ইউ ইউটোক এইফালে পঠিয়ালে পাম এ টি প্লাছ ইউ ইকুৱেল টু ভি অৰ্থাৎ ভি ইকুৱেল টু ইউ প্লাছ এ টি এইটো হৈছে গাণিতিক ৰূপত প্ৰকাশ এইটো হ'ল প্ৰথম সূত্ৰৰ প্ৰমাণ এতিয়া আমি আহোঁ দ্বিতীয় সূত্ৰটোলৈ পুনৰ লৈখিক পদ্ধতিৰে আৰু গাণিতিক পদ্ধতিৰে উভয় পদ্ধতিৰে আমি সমাধান কৰিম দ্বিতীয় যিটো গতিৰ সমীকৰণ সেই সমীকৰণটোক অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ বুলি কয় অৱস্থান মানে স্থান মানে দূৰত্ব যাৰ কাৰণে ইয়াত এছ আহিছে আৰু সময়ৰ সম্পৰ্ক মানে টি গতিকে এই চিত্ৰটো বেলিকাও বা এই পদ্ধতিটো বেলিকাও আমি কি কৰিছোঁ যে ইউ প্ৰাৰম্ভিক বেগেৰে বস্তুটোৱে গতি কৰিলে টি সময়ৰ মূৰত ভি পালেগৈ অন্তিম বেগ অতিক্ৰম কৰা দূৰত্ব এছ আৰু ত্বৰণ এ এতিয়া আগৰ ছবিটো যেনেদৰে আমি অংকন কৰিছিলোঁ তেনেদৰে পুনৰ একেটা ছবিকে আমি অংকন কৰিছোঁ সকলো মান আমি একে ধৰিছোঁ এতিয়া ইয়াত আমি নতুনকৈ এটা বস্তু খালি সংযোজিত কৰিছোঁ সেইটো হৈছে এছ এতিয়া এই প্ৰশ্নটোৰ বেলিকা এছ মানে হৈছে কি এছটোৱে বুজাইছে এই গোটেই যে অংশটো যিটো আমি চিত্ৰ অংকন কৰিলোঁ এই গোটেই ছবিটো বা গোটেই চিত্ৰটোৰ ভিতৰৰ মুঠ কালি অৰ্থাৎ লেখৰ ভিতৰৰ স্থানৰ মুঠ কালি যিটো সেইটোৱে হৈছে ইয়াত বুজোৱা স্থান কিন্তু আমি যদি ভালদৰে চাওঁ এই লেখটোত আমি দুটা ছবি পাম এটা হৈছে ত্ৰিভুজৰ ছবি এটা হৈছে আয়তৰ ছবি গতিকে আমি ক'ব পাৰোঁ যে ভিতৰৰ গোটেই ছবিটোৰ মুঠ কালিৰ মানটো আমি এটা ত্ৰিভুজৰ কালি আৰু এটা আয়তৰ কালিৰ যোগফলৰ সমান বুলি ক'ব পাৰোঁ ত্ৰিভুজটো হৈছে বি ডি এ আৰু যিটো আয়তটো হৈছে অ' এ ডি চি গতিকে লেখৰ ভিতৰৰ স্থানৰ কালি হ'ব ত্ৰিভুজ বি ডি এৰ কালিৰ যোগ অ' এ ডি চি আয়তৰ কালি এতিয়া আমি জানো যে ত্ৰিভুজৰ কালি লোৱা সূত্ৰটো হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি যোগ আয়তৰ কালি লোৱা সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ এতিয়া এই চিত্ৰটোৰ বেলিকা যেটো সকলোখিনি আগৰ দৰে একেই গতিকে ইয়াত চিত্ৰটোৰ বেলিকা যিটো ত্ৰিভুজ আছিলে ত্ৰিভুজটোৰ ভূমি হ'ব কোনডাল এ ডিডাল
আৰু ত্ৰিভুজটোৰ উন্নতি বা উচ্চতা কোনডাল হ'ব BD ডাল সেইকাৰণে হাফ ইনটু AD ইনটু BD আমি ইয়াত ব্যৱহাৰ কৰিছোঁ যোগ দীৰ্ঘ আৰু প্ৰস্থ এই আয়তটোৰ বেলিকা দীৰ্ঘ আৰু প্ৰস্থ বুলি ক'লে কোনকেইটা কথা ক'ম আমি OA আৰু OC কথা ক'ম এতিয়া AD টো যদি চাওঁ আমি AD ভ্যালুটো OC ভ্যালুৰ লগত সমান যেহেতু ই এটা আয়তো হৈছে গতিকে আয়তৰ বিপৰীত বাহুবোৰ সদায় সমান হয় সেইকাৰণে AD ভ্যালুটো কিমান হ'ব T হ'ব আৰু যেটো BD আছিলে BD টো আমি ইতিমধ্যে জানিছিলো যে অন্তিম আৰু আৰম্ভণিৰ মাজৰ বিয়োগফল গতিকে ইয়াত V - U হ'ব অৰ্থাৎ BD ৰ জায়গাত আমি V - U ব্যৱহাৰ কৰিম যোগ OA মানে আমি পাইছিলো যে প্ৰাৰম্ভিক বেগ U গতিকে আমি U ব্যৱহাৰ কৰিছো পূৰণ OC মানে যেহেতু T ধৰা হৈছিলে গতিকে T ব্যৱহাৰ কৰিছো এতিয়া S = হ'ব হাফ T পূৰণ V - U আমি ইয়াত নবহাই তাৰ আমি কি বহাইছো মানটো বহাইছো AT এটা V - U মানটো আমি AT কেনেকৈ পালো যেটো গতি বিষয়ক প্ৰথম সূত্ৰ আছিলে তাত আমি পাইছিলো যে V = U + AT এটা তাৰ পৰা যদি V টোৰ কাষলৈ U টোক লৈ যোৱা হয় তেতিয়া হলে হৈ যায় V - U যেটো হৈছে AT ৰ মান এতিয়া আমি এই দ্বিতীয় সমীকৰণটোৰ বেলিকা এই প্ৰথম সমীকৰণৰ এই AT ৰ মানটো ইয়াত ব্যৱহাৰ কৰিম গতিকে ইয়াত কৈছে V - U ৰ মানটো কিমান হ'ল AT + UT এতিয়া S = হ'ব UT তাৰমানে এই ৰাশিকেইটাৰ স্থান পৰিৱৰ্তন কৰিছো মই UT + হাফ AT * T অৰ্থাৎ UT + হাফ AT স্কয়াৰ অৰ্থাৎ দূৰত্বৰ মান কিমান হ'ল UT + হাফ AT স্কয়াৰ এটো হৈছে লৈখিক পদ্ধতিৰে প্ৰমাণ এতিয়া গাণিতিক পদ্ধতিৰে প্ৰমাণ কৰিবলৈ যাওঁতে আমি আগৰ দৰে কৈছো যে A বিন্দুৰ পৰা মানুহজন B বিন্দুলৈ গ'ল য'ত A বিন্দুত প্ৰাৰম্ভিক বেগ U B বিন্দুত অন্তিম বেগ V দূৰত্ব S সময় T আৰু ত্বৰণ A এতিয়া গতিৰ প্ৰথম যেটো সমীকৰণ আছিলে সমীকৰণটোত আছিলে V = U + AT আৰু সুষম বেগৰ বেলিকা আমি কৈছিলো যে বস্তুটোৱে যদি সুষম বেগেৰে গতি কৰে তেন্তে গড় বেগ হ'ব আৰম্ভণি আৰু অন্তিম বেগৰ যোগফলক 2 ৰে কৰা হৰণৰ মান গতিকে গড় বেগ সমান U + V/2 এতিয়া দূৰত্ব S = গড় বেগ * সময় এতিয়া দূৰত্ব S = গড় বেগ * সময় আমি কেনেকৈ পালো যেহেতু আমি বেগৰ সূত্ৰ পাই থৈছো যে V = S/T হয় অৰ্থাৎ বেগ সমান দূৰত্ব হৰণ সময় তাৰ পৰা যদি আমি দূৰত্ব নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়া হলে T টো এফালে গতি কৰিব অৰ্থাৎ V * T হ'ব তাৰ মানে S মানে দূৰত্ব V মানে গড় বেগ T মানে সময় সেইকাৰণে ইয়াত আমি কি কৰিছো যে S = গড় বেগ পূৰণ সময় কৰিছো এটা গড় বেগৰ জায়গাত আমি গড় বেগৰ মানটো ব্যৱহাৰ কৰিছো সময়ৰ জায়গাত সময়ৰ মান ব্যৱহাৰ কৰিছো এতিয়া গতি বিষয়ক যেটো প্ৰথম সমীকৰণ আছিলে তাত আমি পাইছিলো যে V = U + AT গতিকে ইয়াত যেটো V আছে সেই V ৰ জায়গাত আমি V ৰ হে মানটো তাত ব্যৱহাৰ কৰিম V ৰ জায়গাত U + AT ব্যৱহাৰ হৈ যাব পূৰণ T এটা ইয়াত মুঠতে U আছে দুটা + AT / 2 * T এতিয়া এই T টো দুইটা ৰাশিৰ লগতে পূৰণ হৈ থকা কাৰণে তাক ইয়াৰ লগত পূৰণ কৰিলে পাম 2UT + ইয়াৰ লগত পূৰণ কৰিলে পাম AT স্কয়াৰ হৰণ 2 এতিয়া এই ৰাশিটোক এই ভগ্নাংশটোক যদি মই পৃথকীকৰণ কৰো তেতিয়া হলে মই কেনেকৈ কৰিম তাক 2UT/2 + হাফ AT স্কয়াৰ যেহেতু ইয়াক আমি ইয়াত দেখাই থৈছো যে 2UT + AT স্কয়াৰটোক যদি আমি ভাঙো তেতিয়া হলে এইকেইটাৰ ৰূপলৈ কনভাৰ্ট হয় বা এইকেইটাক যদি সংযোগ কৰো তেতিয়া হলে এই ৰূপটোক আমি বিচাৰি পাওঁ হেহে ইয়াৰ পৰা আমি এই দুটাক ভগ্নাংশ ৰূপে লাভ কৰিছো এতিয়া এই দুইটোৰ লগত এই দুইটো কটাকটি যাব তেতিয়া থাকিব UT + হাফ AT স্কয়াৰ এটো হৈছে দ্বিতীয় সূত্ৰটোৰ গাণিতিক প্ৰমাণ এটা ইয়াতে এটা কথা আহিল কি যে এই লৈখিক যেটো চিত্ৰ আছিল লৈখিক চিত্ৰটোৰ বেলিকা মই এই মাজত কিছুমান ছবিনৰ ৰঙা কিছুমান আস্থানি দিছো এই ৰঙা আস্থানিয়ে বুজাইছে কি যে লেখটোত যেটো চিত্ৰ আছিল গোটেই চিত্ৰটোৰ মাজৰ যিখিনি স্থান সেই গোটেই স্থানখিনিৰ কালিৰ কথা বুজাইছে সেইকাৰণে মই এইবোৰ আঁচ হিচাপে টানি দিছিলো এতিয়া আমি আহিলো তৃতীয়টোলৈ তৃতীয় সূত্ৰটো বা তৃতীয় সমীকৰণটো হৈছে অৱস্থান আৰু বেগ ইয়াত অৱস্থানৰ বেগ আছে ইয়াত সময়ৰ উল্লেখ নাই এটা তাৰ মাজৰ সম্পৰ্কৰ যেটো সমীকৰণ তাৰ লৈখিক ৰূপ প্ৰকাশটো হৈছে আগৰ দৰে যে U প্ৰাৰম্ভিক বেগেৰে গতি কৰিলে T সময়ৰ পাছত অন্তিম বেগ V হ'ল দূৰত্বটো হৈছে S আৰু ত্বৰণ হৈছে A ইয়াতো আমি আগৰ দৰে চিত্ৰটোৱে অংকন কৰিছো আগৰ চিত্ৰটোকে লৈছো মানবোৰ একে ধৰণে লৈছো কিন্তু ইয়াত আমি এটা বস্তু পৃথক কৰিছিলো যে আগৰ ছবিটোৰ বেলিকা আমি
কি কৰিছিলোঁ যে লেখৰ ভিতৰৰ স্থানৰ কালি বুলি কওঁতে এটা ত্ৰিভুজ আৰু এটা আয়ত লৈছিলোঁ ইয়াতো আমি এটা লেখৰ ভিতৰৰ স্থানৰ কালি বুলি কওঁতে কিন্তু এটা ত্ৰিভুজ আৰু এটা আয়ত নলওঁ এই ছবিটোকে যদি আমি এনেদৰে পথালি কৰি দিওঁ তেতিয়াহ'লে আমি দেখা পাম যে এই গোটেইটো হৈছে এটা ট্ৰেপিজিয়াম অৰ্থাৎ ই ত্ৰিভুজ আৰু আয়ত হৈ থকাৰ উপৰিও ই এটা ট্ৰেপিজিয়াম হৈছে গতিকে এই প্ৰশ্নটোৰ সাপেক্ষে আমি ইয়াক ট্ৰেপিজিয়াম হিচাপেহে ব্যৱহাৰ কৰিম এতিয়া লেখৰ ভিতৰৰ স্থানৰ কালি বুলি কওঁতে আমি কম কি যে ট্ৰেপিজিয়াম অ এ বি ডি চি ৰ কালি এতিয়া ট্ৰেপিজিয়ামৰ কালি লোৱা সূত্ৰটো হৈছে হাফ ইনটু ট্ৰেপিজিয়ামৰ যিকেইডাল সমান্তৰাল বাহু আছিলে সেই বাহুকেইডালৰ যোগফল পূৰণ উচ্চতা হাফ ইনটু সমান্তৰাল বাহুকেইডালৰ যোগফল এতিয়া এই যদি ট্ৰেপিজিয়ামটো চাওঁ এই ট্ৰেপিজিয়ামটো সমান্তৰাল বাহুকেইডাল হৈছে অ এ আৰু বি চি বুলি কৈছে অৰ্থাৎ ইহঁতকেইডালৰ যোগফল পূৰণ ইহঁতৰ মাজৰ কি বুলি কৈছে উচ্চতা এতিয়া এই ট্ৰেপিজিয়ামটোৰ উচ্চতাটো হ'ব এ ডি বা এফালে যদি চাওঁ অ চি গতিকে ইয়াত আমি ল'লোঁ কি যে সমান্তৰাল বাহুকেইডাল কোনকেইডালক আমি গণ্য কৰিছোঁ এ অ' আৰু বি চিক লৈছোঁ অৰ্থাৎ এ অ' প্লাছ বি চি ইনটু উচ্চতা বুলি কওঁতে আমি কাক ক'লোঁ এ ডি যিহেতু এ ডিডালক অ' চিও ৰিপ্ৰেজেণ্ট কৰিছে গতিকে আমি ল'লোঁ অ' চি এতিয়া এ অ' মানে হৈছে ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ আৰু বি চি মানে হৈছে ভি অৰ্থাৎ অন্তিম বেগ তাৰমানে আমি ক'ব পাৰোঁ যে হাফ ইনটু ইউ প্লাছ ভি পূৰণ অ' চি মানে আকৌ কি আছিলে টি অৰ্থাৎ টি পূৰণ হৈছে এতিয়া ইয়াত যিহেতু আমাৰ প্ৰশ্নটোত বা সমীকৰণটোত টিৰ উল্লেখ নাই গতিকে আমি টিৰ সলনি টিৰ মানটো ব্যৱহাৰ কৰিবলৈ যাম তাৰ কাৰণে পুনৰ আমি 1 নম্বৰ সমীকৰণটোলৈ আহিলোঁ 1 নম্বৰ সমীকৰণটোত আছিলে ভি ইকুৱেল ইউ প্লাছ এ টি তাৰ পৰা যদি ইউটো এইফালে যায় ভি মাইনাছ ইউ বা ইকুৱেল টু এ টি হয় এতিয়া এই টিটোক যদি অকলশৰীয়া কৰিবলৈ বিচাৰোঁ তেন্তে তাৰ লগত লাগি থকা এটো এইফালে পঠিয়াব লাগিব যিটো পূৰণৰ পৰা এইফালে আহিলে সি হৰণ হৈ যাব অৰ্থাৎ টিৰ মানটো হ'ব ভি মাইনাছ ইউ বাই এ এতিয়া এই প্ৰশ্নটোৰ সাপেক্ষে টিৰ স্থানত মই টিৰ এই মানটো ব্যৱহাৰ কৰিম অৰ্থাৎ ভি মাইনাছ ইউ বাই এ অৰ্থাৎ এছ ইকুৱেল টু হাফ ইনটু ইউ প্লাছ ভি পূৰণ ভি মাইনাছ ইউ বাই এ হ'ল এতিয়া ইউ প্লাছ ভিটোক আমি ভি প্লাছ ইউ বুলি লিখিব পাৰোঁ কাৰণ যোগৰ বেলিকা স্থান পৰিৱৰ্তন হ'লেও কোনো সমস্যা নাহে এতিয়া আমি এই গোটেই ঘটনাটো যদি চাওঁ তেতিয়া আমি দেখা পাম যে এছ ইকুৱেল টু হাফ ইনটু ইউ প্লাছ ভি বা ভি প্লাছ ইউ ইনটু ভি মাইনাছ ইউ বাই এ এটা তলৰ ৰাখি পূৰণৰ বেলিকা ভগ্নাংশ সদায় তলে তলে পূৰণ হয় আৰু ওপৰে ওপৰে পূৰণ হয় সেইকাৰণে দুই কাষলৈ এইটো গুচি গ'ল সেইকাৰণে 1/2a হ'ল এতিয়া ভি মাইনাছ ইউ ইনটু ভি প্লাছ ইউ এইটোক যদি আমি চাওঁ ই গণিতৰ অভেদ হৈছে অভেদৰ তৃতীয় যিটো আমাৰ যোগৰ তৃতীয় অভেদ আছিলে বীজগণিতীয় সেই তৃতীয় অভেদটোত আমি পাইছিলোঁ যে এ প্লাছ বি ইনটু এ মাইনাছ বি ইকুৱেল টু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গতিকে ইয়াত এ প্লাছ বিৰ বদলি ভি মাইনাছ ইউ আৰু ভি প্লাছ ইউ আছে গতিকে এই অভেদটোৱে ব্যৱহৃত হৈ পিনি ইয়াৰ পৰা আহিব ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ অৰ্থাৎ এছ ইকুৱেল টু 1/2a ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এতিয়া এই 2aটো এইফালে হৰণ হৈ আছে তাক যদি মই এইফালে পঠিয়াই দিওঁ 2aটো এইপিনে পূৰণ হৈ যাব অৰ্থাৎ 2as সমান ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ এইটো হৈছে লৈখিক প্ৰমাণ এতিয়া তাৰ গাণিতিক প্ৰমাণটোলৈ যদি আহোঁ আগৰ দৰে এৰ পৰা বিলৈ যাওঁতে অতিক্ৰম কৰা দূৰত্ব এছ ত্বৰণ এ সময় টি প্ৰাৰম্ভিক বেগ ইউ আৰু অন্তিম বেগ ভি এতিয়া ইয়াত আমি গতি বিষয়ক প্ৰথম আৰু দ্বিতীয় দুইটা সমীকৰণত ব্যৱহাৰ হ'ব প্ৰথম সমীকৰণটো হৈছে ভি ইকুৱেল ইউ প্লাছ এ টি দ্বিতীয় সমীকৰণটো হৈছে এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ যিহেতু ভি ইকুৱেল ইউ প্লাছ এ টি হৈছে এতিয়া এই দুয়োটা পক্ষ বাওঁ আৰু সোঁ দুয়োটা পক্ষ বা উভয় পক্ষকে যদি আমি বৰ্গ কৰোঁ তেতিয়া ভিৰ সলনি ভি স্কুৱেৰ হ'ব আৰু ইয়াৰ গোটেইটোৰ যদি বৰ্গ হয় তেতিয়াহ'লে বীজগণিতৰ প্ৰথম অভেদ যিটো এ প্লাছ বি হোল স্কুৱেৰ সেইমতে হ'ব কি এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ ইয়াত যিহেতু ইউ আৰু এ টি আছে গতিকে ইয়াত হ'ব ইউ স্কুৱেৰ প্লাছ 2u প্লাছ এ টি হোল স্কুৱেৰ অৰ্থাৎ ভি স্কুৱেৰ ইকুৱেল ইউ স্কুৱেৰ প্লাছ 2u আৰু এই দুইটাৰ লগতে পূৰণ হৈ আছে কাৰণে এ স্কুৱেৰ টি স্কুৱেৰ আকৌ ভি স্কুৱেৰ সমান ইউ স্কুৱেৰ প্লাছ এই দুইটাৰ পৰা যদি মই 2a কমন লওঁ তেতিয়াহ'লে প্ৰথমটোত থাকিব ইউ টি প্লাছ ইয়াত যিহেতু 2 নাছিলে 2টো কমন লৈছোঁ গতিকে সেই ঘটনাটো মিলাবৰ কাৰণে
তাত আমি কি ব্যৱহাৰ কৰিম হাফ আৰু ইয়াৰ পৰা এটো আঁতৰি যোৱাৰ কাৰণে থাকিব at স্কয়াৰ এতিয়া ut প্লাস হাফ at স্কয়াৰ এটো হৈছে দ্বিতীয় গতিৰ সমীকৰণ গতিকে ইয়াৰ স্থানত আমি s ব্যৱহাৰ কৰিছো অৰ্থাৎ দ্বিতীয় যেটো আমাৰ গতিৰ সমীকৰণ তাক ব্যৱহাৰ কৰি গতিকে v স্কয়াৰ ইকুৱেল টু u স্কয়াৰ প্লাস 2as হৈছে এটা u স্কয়াৰটো যদি এফালে লৈ যাও তেন্তে v স্কয়াৰ মাইনাস u স্কয়াৰ সমান 2as বা 2as সমান v স্কয়াৰ মাইনাস u স্কয়াৰ হ'ব অৰ্থাৎ এনেদৰে আমি গতি বিষয়ক এই তিনটা যে সমীকৰণ আছে যেটো প্ৰথম সমীকৰণটো আছিল আমাৰ বেগ আৰু সময়ৰ সম্পৰ্কৰ ওপৰত আধাৰিত যেটো আছিল v ইকুৱেল u প্লাস at দ্বিতীয়টো আছিল আমাৰ অৱস্থান আৰু সময়ৰ সম্পৰ্কৰ ওপৰত যেটো আছিল s ইকুৱেল ut প্লাস হাফ at স্কয়াৰ আৰু তৃতীয়টো আছিল যেটো অৱস্থান আৰু বেগৰ সম্পৰ্কৰ ওপৰত আধাৰিত 2as সমান v স্কয়াৰ মাইনাস u স্কয়াৰ এই তিনিটা গতিৰ সমীকৰণক আমি গাণিতিক আৰু লৈখিক দুই ধৰণে আমি এনেদৰে নিৰ্ণয় কৰিব পাৰো